স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত মৰাণ নগৰৰ মাজমজিয়াত মৰাণৰ 18টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত পূৰ্বৰ মিটাৰৰ তুলনাত 4 গুণ পৰ্যন্ত বিল বৃদ্ধি হ'ব ধৰিছে, যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। এই সময়ছোৱাত প্ৰতিকৃতি টানি লৈ যোৱা মৰাণ আৰু মৰাণহাট আৰক্ষীৰ লগত ঠেলা হেঁচা কৰা পৰিলক্ষিত হয়। প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদী কাৰ্যসূচীৰ সদৌ-চুতীয়া ছাত্ৰ সন্থা, কেন্দ্ৰীয় মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বুধিন সোণোৱাল, আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙকে প্ৰমুখ্যে কৰি নেতা আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই চৰকাৰখন যেতিয়া গাদীলৈ আহিছিলে তেতিয়া ৰাইজৰ পক্ষত আছো বুলি আমাক কথাবোৰ অৱগত কৰিছিলে আৰু আমি ভাবিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ অসমৰ ৰাইজৰ কথা তেখেতে চিন্তা কৰিব। শেহতীয়াকৈ স্মাৰ্ট মিটাৰে এনেকুৱা এটা পৰিস্থিতি কৰিছে যাতে ৰাইজ কেতিয়াবা আত্মহত্যা কৰিব নি এনেকুৱা এটা পৰিস্থিতি হৈছে। যেতিয়া এজন দৰিদ্ৰ সীমাৰ মানুহে হাজিৰা কৰে, তেওঁ 200 টকা এটা দিনটোত হাজিৰা ইনকম কৰে, তেওঁ যদি মাহটোত যদি 5,000, 4,000, 3,000 যদি বিল দিব লগা হয় তেখেতে কেনেকৈ জীয়াই থাকিব। আৰু তাৰ সমান্তৰালভাৱে নন্দিতা গাৰ্লুছা ডাঙৰীয়ানকো এটা কথা আমি স্পষ্ট কৰি দিওঁ, যদি আপুনি শক্তি বিভাগটো চলাব নোৱাৰে আপুনি পদৰ পৰা পদত্যাগ কৰি অন্য এজন ভাল ব্যক্তিক বা বিধায়কক এই পদটো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, এই আন্দোলন অকল আমাৰ ইয়াতে ক্ষান্ত নাথাকে। ইতিমধ্যে আমি গ্ৰাম্য অঞ্চলত আমি প্ৰৱেশ কৰিছোঁ, গ্ৰাম্য অঞ্চলৰ লোকসকলক লৈ পানি এখন বিশাল আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছতো যদি এই চৰকাৰখনে যদি আমাৰ কথাবোৰ গুৰুত্ব নলয় তেতিয়াহ'লে উজনি অসম বা অসম বন্ধ লিখা কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী হ'ব চৰকাৰ আৰু শক্তি বিভাগ। 18টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি মৰাণ নগৰৰ মাজমজিয়াত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীৰ প্ৰতিকৃতি দাহৰ লগতে স্মাৰ্ট মিটাৰৰ আমি প্ৰতিচ্ছবি আমি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এইখন বিজেপি নেতৃত্বাধীন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰে আমাৰ দৰিদ্ৰ জনগণৰ তেজ শুকুৱাই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, অন্যথা কিন্তু আমি অধিক ইয়াতকৈ কঠোৰভাৱে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি এই পৰ্যন্ত কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে ধৈৰ্য পৰীক্ষা নকৰিব, কিন্তু আমি কিন্তু দেহত শেষ বিন্দু তেজ থকালৈকে কিন্তু আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিম। আৰু ভৱিষ্যতৰ দিনত ইয়াতকৈ অধিক আমি কঠোৰতম কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু তাৰ ফলত কিন্তু ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু প্ৰশাসন আৰু চৰকাৰে জগৰীয়া হ'ব। ইয়াৰ পিছতো এই কাৰ্যসূচীৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে জনগোষ্ঠীয় সংগঠন কেইটা আমি সমগ্ৰ মৰাণ অঞ্চল আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। তাৰ লগতে আমি কিন্তু জিলা আয়ুক্ত আৰু বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যালয়ত আমি কিন্তু ৰাইজৰ সহযোগত আমি ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰপিছতো যদি আমাৰ এই আমি মানি নলয় তেন্তে ইয়াতকৈ কিন্তু কঠোৰতম আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে কৈছে আমাক কিন্তু এই সংগ্ৰাম স্থগিত কৰিবৰ কাৰণে এইখন চৰকাৰে আচলতে আমাক দমন নীতি প্ৰয়োগ কৰিব বিচাৰিছে। আমি কৈ দিছোঁ আমি কোনো ধৰণৰ
চৰকাৰৰ হক প্ৰশাসনৰ ভয় উকিলে কিন্তু ভয় নকৰোঁ স্পষ্টভাৱে কৈছোঁ ৰাইজৰ স্বাৰ্থত দুখীয়া জনগণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে কিন্তু আমি মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।